এটা কথাটো হ'ল কি যে বিৰোধী দলে য'ত মাতিব লাগে তাত নামাতে। অসমত যে হাজাৰ হাজাৰ গৰু কুৰবানী হৈ আছে, মাতিব ক'ত লাগে? জীয়াই থকা গৰুত মাতিব লাগে নে যোনে গৰু মাৰি আছে সেইটোত মাতিব লাগে? কংগ্ৰেছ দলক মই চেলেঞ্জ কৰিব পাৰোঁ যে কুৰবানীৰ ওপৰত তেওঁলোকৰ মাত মাতাৰ সাহসে নাই। আমি যেনেকৈ বিজেপিয়ে ক'ব পাৰোঁ যে ইছলামে গৰুৰ কুৰবানীটোক কেতিয়াও মান্যতা কৰা নাই, যিকোনো জন্তুৰ কুৰবানী হ'ব পাৰে নে নোৱাৰে কওক? এতিয়া বিজেপিৰ সাহস আছে যে ৰাইজক অনুৰোধ কৰিব যে ৰাইজ অহাবাৰ গৰুৰ কুৰবানী নকৰিব, ছাগলীৰ কুৰবানী কৰক। কংগ্ৰেছে পাৰিব নেকি? কংগ্ৰেছে 7 জনম ল'ব লাগিব এইটো কথা ক'বৰ কাৰণে। কংগ্ৰেছেতো নোৱাৰে। তাৰমানে গৰুৰ শুভচিন্তক কোন? আজিলৈকে কেতিয়াবা এই যে দোকানে পোহৰে নামঘৰ মন্দিৰৰ সন্মুখত গৰু বিক্ৰী হৈ থাকে, কংগ্ৰেছে ক'ৰবাত প্ৰতিবাদ কৰা দেখিছে নেকি? বা ধুবুৰীত যে ইমান ডাঙৰ ঘটনা হ'ল, আজিও হাজোত এটা নামঘৰৰ সন্মুখত গৰুৰ মাংস পোৱা গৈছে, কংগ্ৰেছে এটাও গৰিহণা দিব নেকি? গতিকে কংগ্ৰেছে জীয়াই থকা গৰুৰ কথা ক'ব নালাগে নহয়, মৰা গৰুৰ কথাহে ক'ব লাগে কোনে মাৰিলে। গতিকে কংগ্ৰেছ পাৰ্টিটোৱে উল্টা